নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ.কে. চাৰ্কি ক্লাছত। আজি আমি হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যিসকল গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে এপ্লাই কৰিছে, তেওঁলোকৰ যোনটো চিলেবাছ দিয়া হৈছে, সেই চিলেবাছটোক আমি ভালদৰে এইটো ডেছক্ৰাইব কৰিম আৰু চিলেবাছটো কেনেকৈ 20 ডেজৰ ভিতৰত চিলেবাছটোক টেকেল কৰা যায় সেই বিষয়ে আমি এই ভিডিঅ'ত আলোচনা কৰিম। লগতে আমি এইটোও চাম যে 29 ডিচেম্বৰত যে এক্সাম হোৱাৰ কথা আছে, সেইটো এক্সামটো হ'ব নে নহ'ব, তাক লৈ যোনটো জল্পনা কল্পনা চলি আছে এতিয়াও, পষ্টপন হ'ব নেকি বা কি, তাৰ বিষয়টো আমি অলপ আলোচনা কৰিম। গতিকে আহক আমি দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম কথা এইটোৱে যে বন্ধুসকল, যে প্ৰশ্ন যোনটো উঠিছে যে 29 ডিচেম্বৰত এক্সাম হ'ব নে নহ'ব, এইটো লৈ আপোনালোক এতিয়ালৈকে চাওক, অফিচিয়েল নটিফিকেশ্যন একো অহা নাই যে 29 তাৰিখে নহ'ব, তেনেকুৱা কোনো নটিফিকেশ্যন নাই। আমাৰ তাত এটাই নটিফিকেশ্যন আছে যোনটোত নেকি আমাৰ 29 তাৰিখে এক্সাম হোৱাৰ কথাহে কৈছে। আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াও আমাৰ প্ৰেছ কনফাৰেন্সত এইটোকেই কৈছিলে যে 29 তাৰিখে আমাৰ এই পৰীক্ষাটো হ'ব, আৰু তেওঁ এইটো ভালদৰে তাত ক্লিয়াৰ কৰি দিছে যে যোনটো টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট হ'ব, তাত নেকি যিমান পষ্ট আছে সিমান মানুহে এইবাৰ পাছ কৰিব, যাতে এনেকুৱা নহয় যে টেট পাছ কৰাৰ পিছতো বহুত কেণ্ডিডেট ৰৈ থাকিবলগীয়া হৈ যায় যে চাকৰি পোৱা নাই, তেনেকুৱা এটা অৱস্থাৰ সৃষ্টি নহওক, এইকাৰণে তেওঁলোকে এই পদ্ধতিটো আনিছে, টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট, য'ত নেকি আমি টেটৰ যোনটো পেডাগগী পৰ্চন আছে সেইটোও থাকিব, লগতে ৰিক্ৰুইটমেণ্ট টেষ্টবিলাকত যেনেকৈ জেনেৰেল নলেজ বা আমাৰ যোনটো এপ্টিটিউড টেষ্ট কৰা হয় সেইটো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে যিমান পষ্ট আছে সিমান মানুহে এইবাৰ পাছ কৰিব, আৰু তাৰ কাৰণে এইবাৰ কাট অফ ছিষ্টেমটো চলিব, যে আপুনি কিমান পাইছে, লাষ্ট কেণ্ডিডেটজনে যিমান পাইছে তাক একচুৱেলি কাট অফ বুলি কোৱা হয়, যে কিমান মাৰ্কত লাষ্টৰ কেণ্ডিডেটজন চাকৰি পাইছে। তো সেই কাট অফ ছিষ্টেমটো চলিব। নৰ্মেলি যিবিলাক কম্পিটিটিভ এক্সাম হৈ থাকে তাত এইটো ছিষ্টেমেই চলে। অনলি এটা টেটেই এনেকুৱা এটা পৰীক্ষা আছিলে য'ত নেকি আপুনি কোৱালিফাই কৰাৰ পিছতো চাকৰি পাবও পাৰে নাপাবও পাৰে, এনেকুৱা এটা মানুহবিলাক দুমোজাত থাকে। গতিকে সেইটো এইবাৰ নহয়গৈ। এইবাৰ পদ্ধতিটো ভাল, কিন্তু ইয়াত কিছুমান লাষ্টলৈ কিছুমান প্ৰব্লেমৰ দেখা দিছে, যে যোনটো মেথছটোক চিলেবাছত এড কৰাৰ কাৰণে যিসকল কেণ্ডিডেটে এপ্লাই কৰিছিলে তেওঁলোকৰ মনত এটা শংকা দেখা দিছে যে ইমান কম দিনত তেওঁলোকে মেথছটো টেকেল কৰিব পাৰিব নে নাই। আৰু বিশেষকৈ যিসকল মানে আৰ্টছ বেকগ্ৰাউণ্ডৰ হয়, কমাৰ্চ বা ছায়েন্সৰ নহয়, বিকজ ছায়েন্স বেকগ্ৰাউণ্ডৰ মানুহৰ কাৰণে 10th লেভেলৰ মেথছ কৰাটো খুব এটা টান নহয়, আৰু কমাৰ্চ বেকগ্ৰাউণ্ডৰো কিছু পৰিমাণে মেথছ থাকে। গতিকে তেওঁলোকে যিমানেই নহওক অলপ এডভান্টেজ এটা পাব ইয়াত, কিন্তু আৰ্টছৰ কেণ্ডিডেটখিনিয়ে অলপ ইয়াত মানে প্ৰব্লেম এটা ফেচ কৰি আছে। কিন্তু মই এটা কথা কওঁ যে আৰ্টছৰ যিসকল আছে তেওঁলোককো মই ৰিকুৱেষ্ট কৰোঁ যে এতিয়া আৰু যিহেতু চৰকাৰে এটা ডিচিশ্যন লৈছে যে পৰীক্ষা হ'ব, আৰু পৰীক্ষা হ'বই, আৰু একচুৱেলি পৰীক্ষাটো সোনকালে হোৱা আপোনালোকৰ কাৰণেই ভাল। পৰীক্ষাটো হ'লে আপোনালোকে ভালদৰে পৰীক্ষা যদি ক্লিয়াৰ কৰিব পাৰে, সোনকালে আপোনালোকৰ চাকৰি হ'ব। আৰু ইলেকশ্যন আহি আছে, তো মষ্ট প্ৰবেবলি চৰকাৰৰ এইটোৱে ইচ্ছা যে ইলেকশ্যনৰ আগে আগে পৰীক্ষাটো হৈ যাওক। তো সেইটো এটা কথা। মানে নৰ্মেলি কি হয়, বিভিন্ন পৰীক্ষাত আমি দেখা পাওঁ যে চৰকাৰেহে লেট কৰে, আৰু যিসকলে এপ্লাই কৰে তেওঁলোকে কৈ থাকে যে ইমান লেট কিয় কৰিছে। কিন্তু এইটো এনেকুৱা এটা পৰীক্ষা পালোঁ যোনটোত চৰকাৰে মানে খৰখেদা কৰি আছে, কিন্তু কেণ্ডিডেটৰো মই 100% নকওঁ, জেনেৰেলাইজ কৰি ক'ব নোৱাৰোঁ, বহুত কেণ্ডিডেটে মানে তাত এটা আকাংক্ষা এটা দেখাইছে যে তেওঁলোকৰ চিলেবাছটো কমপ্লিট হ'বগৈ নে নাই। তো গতিকে যি কি নহওক, এইবিলাক ইমান চিন্তা কৰি লাভ নাই। আপোনালোকক চিলেবাছ দিছে আৰু ডেট দিয়া হৈছে, গতিকে আপোনালোকে পৰীক্ষাত বহিবই লাগিব। যদি আপোনালোকে কম্পিট নকৰে এনেও আপোনালোকৰ চান্স নাই, গতিকে আপুনি কম্পিট কৰিবই লাগিব, তাৰ কাৰণে আপুনি প্ৰিপাৰেশ্যন ল'বই লাগিব। তো গতিকে পজিটিভলি লওক এই কথাখিনি। আৰু মই এটা কথা বাৰে বাৰে কওঁ যে যিখিনি টাইম আপুনি পাইছে সেইখিনি বেলেগ এজন কেণ্ডিডেটে পাব, গতিকে আপোনাতকৈ বেছি টাইম বেলেগেও নাপায়। তো তেনেকুৱা এটা পজিটিভ মাইণ্ডছেট লৈ পেলাই আগবাঢ়ক, আৰু মেথছটো টেকেল কৰা যাব। মই ভাবোঁ যে টেকেল কৰা যাব, ইমান এটা কঠিন নহয়, কাৰণ ক্লাছ 10th লেভেলৰ মেথছ হয়। আৰ্টছেই হওক বা ছায়েন্সেই হওক, যি ষ্ট্ৰীমতে আপুনি পঢ়িছে, কিন্তু 10th লৈকেতো আপুনি মেথছ নিশ্চয় কৰিছিলে, গতিকে অলপ ৰিভিজন কৰিব লাগিব। আৰু তাৰ কাৰণে মই কিবা এটা বুদ্ধি অলপ দিম ইয়াত। এনেকুৱা নহয় যে আপুনি গোটেই ক্লাছ 9-10ৰ কিতাপখন মেলি বহি যাব লাগিব, তেনেকুৱা নহয়। কিছুমান চিলেক্টেড টপিক আছে যোনটো আপুনি লাষ্টৰ শ্লাইডটোত পাই যাব, সেই টপিকখিনি কৰিলেই আপোনাৰ মেথছটো টেকেল হৈ যাব। তো চাওক ইয়াত কি আছে। পেডাগগীত আছে 50 নম্বৰ, এবাউট আছাম এণ্ড ইটছ পিপল আছে 35, জেনেৰেল মেথছত আছে আপোনাৰ 15, আৰু জেনেৰেল ইংলিছত আছে 30, আকৌ জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছত আছে 10 মাৰ্ক। এইখিনি মিলি আমাৰ 140 মাৰ্ক। কিন্তু ইয়াত চাওক,
আছে 5টা ভাগ, কিন্তু আপুনি ইয়াত 4টা ভাগ বুলি ক'ব পাৰে। 4টা ভাগ এইকাৰণে ক'ব পাৰে যে আপোনাৰ যোনটো পেডাগগী আছে এইটোতো থাকিবই 50 নম্বৰ, আৰু পেডাগগীটো আপোনালোকে পায়ে আহিছে, তো এইটো লৈ ইমান চিন্তা নাই। তো যোনটো ছেকেণ্ড আৰু আপোনাৰ লাষ্ট আছে 2 নম্বৰ আৰু 5 নম্বৰ, এইটো কি আছে আপোনাৰ ছেকেণ্ডটোত আছে এবাউট আছাম এণ্ড ইটছ পিপল, এইটো একচুৱেলি ষ্টেটিক জিকেই হয়। আৰু 5 নম্বৰ যোনটো আছে জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, তাতো দুটা পৰ্চন আছে। জেনেৰেল ষ্টাডিজটোক ষ্টেটিক জিকে বুলি ক'ব পাৰি, আৰু কাৰেণ্ট এফেয়াৰ্ছটো কাৰেণ্ট এফেয়াৰ্ছ হয়। গতিকে আপোনাৰ 2 নম্বৰ আৰু 5 নম্বৰ এইটো একচুৱেলি জেনেৰেল ষ্টাডিজেই হয়, বেলেগ বেলেগ নহয়। আৰু জেনেৰেল ইংলিছটো আপোনালোকে আগত পাইছে, খালি আপোনালোকৰ প্ৰব্লেমটো হৈ আছে এইবাৰ জেনেৰেল মেথছত, যোনটো নেকি আমি চাম কেনেকৈ টেকেল কৰিব লাগে। তো নেক্সট কি আছে আপোনাৰ চাওক, যোনটো আমাৰ পেডাগগী আছে তাৰ কাৰণে আপোনালোকে কি কৰিব, পেডাগগীটোৰ কাৰণে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন যিবিলাক আছে LPৰ পৰা হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিমান টেট হৈছে অসমত, সেইবিলাকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আপোনালোকে যিমান পাৰে ইমান কালেক্ট কৰক, আৰু তাৰ পৰা আপোনালোকে প্ৰেক্টিছ কৰক। তাৰপিছত আপোনালোকে CTETৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক কালেক্ট কৰক, তাৰ পৰা প্ৰেক্টিছ কৰক। BEd DLEdৰ যোনবিলাক এণ্ট্ৰেঞ্চ টেষ্ট হৈছে সেইবিলাকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কালেক্ট কৰক, আৰু আপোনালোকে প্ৰেক্টিছ কৰক। ক্লাছ মুহূৰ্তত প্ৰেক্টিছ কৰিলে আপোনালোকৰ মেক্সিমাম মাৰ্ক আহিব। আপোনাৰ MCQ টাইপ যিবিলাক পৰীক্ষা হয় লাষ্ট মুহূৰ্তত, লাষ্টত 20 দিন 15 দিন আপোনাৰ অনলি আপুনি প্ৰেক্টিছ কৰিব লাগে, তাকো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন, তেতিয়া আপোনাৰ মেক্সিমাম মাৰ্ক অহাৰ চান্সেছ বাঢ়ি যায়। গতিকে আপুনি পেডাগগীটো এনেকৈ টেকেল কৰিব। তাৰপিছত আপোনাৰ আছে এবাউট আছাম এণ্ড ইটছ পিপল, এইটোত 35 মাৰ্কছ আছে। এইটো একচুৱেলি কি হয়, লগতে 5 নম্বৰটো লৈ লৈছোঁ জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ 10 নম্বৰ, এই দুটা মিলি 45 মাৰ্কছ হ'ব। আৰু দুয়োটা কি আছে আমাৰ, এটা হ'ল ষ্টেটিক জিকে আৰু এটা হ'ল কাৰেণ্ট এফেয়াৰ্ছ। কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে বিভিন্ন ইউটিউব চেনেলত কাৰেণ্ট এফেয়াৰ্ছৰ যোনবিলাক ভিডিঅ' দি থাকে, মষ্টলি আছাম ৰিলেটেড চাব। আমাৰ ইয়াত আপুনি নেশ্যনেল লেভেল ইমান চাব নালাগে, আছাম ৰিলেটেডখিনি চাব। মানে আপুনি কাৰেণ্ট এফেয়াৰ্ছ চালে তাত 80% আপোনাৰ আছাম ৰিলেটেড হ'ব লাগিব, আৰু 20% আপোনাৰ নেশ্যনেল লেভেল বা ইণ্টাৰনেশ্যনেল লেভেল হ'লেও হ'ব। গতিকে আপুনি এতিয়া মেগাজিন খুলি আপুনি বহাৰ সময় নাই, আপুনি কি কৰিব, চাব কোনটো ইউটিউব চেনেলত উইকলি ৰিভিজন দি আছে। আমাৰ যিবিলাক আমাৰ অসমৰ যিবিলাক APSCৰ কোচিং কৰোৱা যিবিলাক হেৰি আছে, আমাৰ কোচিং চেণ্টাৰ আছে, তেওঁলোকৰ যদি ইউটিউব চেনেল আছে সেইবিলাকত আপোনালোক গৈ পেলাই চাব পাৰে যে উইকলি ৰিভিউ কোনোবাই দি আছে নেকি। যদি উইকলি বা মান্থলি ৰিভিউ দি আছে আপোনালোকে সেইটো চাওক। যদি আপুনি তেনেকুৱা ভিডিঅ' ভাল পোৱা নাই, তেন্তে আপোনালোকে মেগাজিন ফ'ল' কৰক। মেগাজিনত আপুনি মেগাজিন আমাৰ অসমৰ কুঁহিপাতৰ মেগাজিনটো চাব পাৰে। SPM IS একাডেমীৰ যোনবিলাক মেগাজিন ওলায়, যদি আপোনালোকে কালেক্ট কৰিব পাৰে তেতিয়াহ'লে সেইবিলাক চাব পাৰে। তাত আপুনি মান্থলি ৰিভিউ যোনটো আছে সেইটো আপোনালোকে চাব পাৰে। যদি সেইটো আপোনালোকে কৰিব পৰা নাই, তেতিয়া আপোনালোকে কিতাপৰ দোকানত গৈ পেলাই প্ৰতিযোগিতা দৰ্পণ বা কম্পিটিশ্যন ছাকচেছ বুলি মেগাজিন পোৱা যায়, সেইবিলাক মেগাজিন কিনি আনক, মান্থলি ৰিভিউ কৰক লাষ্ট 2-3 মান্থছৰ। বেছি কৰিব নালাগে, আপোনালোকে পাৰিলে 6 মাহলৈকে কৰক, কিন্তু লাষ্ট 2-3 মান্থছৰ কমচে কম কৰি যাওক। তো এইখিনি হ'ব কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে। আৰু তাৰপিছত কি থাকি যাব, থাকিব জেনেৰেল ইংলিছ। জেনেৰেল ইংলিছত আপোনাৰ 30 মাৰ্কছ আছে, এটা ভাল পৰ্চন আছে মাৰ্কছৰ। কিন্তু ইয়াত কোনো ক্লিয়াৰলি কৈ দিয়া নাই যে জেনেৰেল ইংলিছত আপোনাৰ ইংলিছ গ্ৰামাৰ আহিব নে কম্প্ৰিহেনশ্যন আহিব, এইটো কৈ দিয়া নাই চিলেবাছত। বাট আপোনালোকে এইটো মন কৰিব পাৰে যে 30 মাৰ্কছ আছে, গতিকে ইয়াত কম্প্ৰিহেনশ্যন আৰু গ্ৰামাৰৰ দুয়োটাৰে কম্বিনেশ্যন থাকিব। মোৰ মতে এইটোত 10 মাৰ্কছ কম্প্ৰিহেনশ্যন আৰু 20 মাৰ্কছৰ গ্ৰামাৰ থাকিব পাৰে। আৰু গ্ৰামাৰৰ ভিতৰত আপোনাৰ যেনেকৈ প্ৰিপজিশ্যন, ডিটাৰমিনাৰ্ছ, ভয়েচ, নেৰেশ্যন, তাৰপিছত আপোনাৰ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, দেৰ আফটাৰ আপোনাৰ কমন এৰৰ্ছ, এইবিলাক থাকিব পাৰে। আৰু যোনটো কম্প্ৰিহেনশ্যন আছে তাত আপোনাৰ আনচিন পেছেজ থাকিব পাৰে। আনচিন পেছেজত আপোনাৰ কেইটামান কুৱেশ্যন দিয়া থাকিব, সেই কুৱেশ্যনটো আপুনি পেছেজটো পঢ়ি পেলাই তাৰ উত্তৰ কৰিব লাগিব। চিননিম এণ্টনিম থাকিবলৈ ভকেবুলাৰীৰ পৰা চিননিম এণ্টনিম এইবিলাক থাকিব। গতিকে আপুনি ইংলিছটো তেনেকৈ টেকেল কৰিব। আৰু ইংলিছটো পঢ়াৰ কাৰণে যদি আপোনালোকে এতিয়ালৈকে ভালদৰে প্ৰিপাৰেশ্যন কৰা নাই, তেতিয়াহ'লে মই কেইটামান ইউটিউব চেনেলৰ নাম ক'ব পাৰিম, সেইখিনি আপুনি চাব পাৰে। যদি কিতাপৰ পৰা আপোনালোকে প্ৰিপাৰেশ্যন কৰিব বিচাৰে, এতিয়া সময় নিশ্চয় কম। যদি আপোনালোকে আগত কৰিছিলে তেন্তে কৰিব পাৰে। প্লেইন টু পেৰামাউণ্ট আছে, বা ইমান যদি চাব নাযায় তেন্তে আপুনি আৰিয়ান পাব্লিকেশ্যনৰ এটা জেনেৰেল ইংলিছ বুলি, জেনেৰেল অবজেক্টিভ ইংলিছ বুলি আছে, সেইটো আপোনালোকে চাব পাৰে। আৰু যদি ইউটিউব চেনেল চাব বিচাৰে তেন্তে আপোনালোকে নিশ্চয় পিনাকল বুলি এটা চেনেল আছে, তাৰ ইংলিছটো আপোনালোকে চাব পাৰে। পিনাকল SSC কোচিং কৰায়, তো সেইটো আপোনালোকে চাব পাৰে, সেইটো চালে আপোনালোকৰ ভাল হ'ব।
লগতে মই এইখিনিতে এটা কথা কৈ দিব বিচাৰোঁ, মই সময়ৰ মোৰ বহুত অভাৱ, গতিকে তথাপিওতো মই চিন্তা কৰিম এইটো চিলেবাছৰ ওপৰত কিমানখিনি মই ভিডিঅ' আনিব পাৰোঁ। যিমানখিনি পাৰোঁ মই চেষ্টা কৰিম আনিবলৈ, আপোনালোকক হেল্প কৰিবলৈ, আৰু আপোনালোকে সেইখিনি চালেও যথেষ্ট উপকৃত হ'ব বুলি মই ভাবোঁ। তো কিন্তু মই এইটো সময়ৰ অভাৱৰ কাৰণে মই গোটেই চিলেবাছটো চাগে কমপ্লিট কৰিব নোৱাৰিম। সেইকাৰণে মই কেইটামান ইউটিউব চেনেলৰ নাম আপোনালোকক কৈ দি আছোঁ, যিখিনি আপোনালোকে চালে আপোনালোকে হেল্পফুল হ'ব বুলি ভাবোঁ। মই মেথছৰ ওপৰত চেষ্টা কৰিম, আৰু মোৰ লগত আৰু এজন আছে। ঠিক আছে, সেইটো মই পিছলৈ আপোনালোকক আকৌ বেলেগ এটা ভিডিঅ'ত জনাম। ময়ো কৰিম, আৰু মোৰ লগত আৰু এজন আছে, তেওঁৰ এটা বেলেগ ইউটিউব চেনেল আছে। সেইটো আমি দুজনে মিলি পেলাই চিলেবাছটোক ভগাই লোৱাৰ এটা প্লেনিং কৰি আছোঁ। তো কিমানখিনি সময় হয়গৈ সেইটো চাই লওঁ। যদি হৈ যায় তেন্তে আপোনালোকক নিশ্চয় জনাম, আৰু আপোনালোকে তেনেকৈ চাব পাৰিব। 5 নম্বৰত আমাৰ সেই 3 নম্বৰ আছে যে চিলেবাছত, কিন্তু আমাৰ লাষ্ট শ্লাইড 5 নম্বৰ শ্লাইড আছে। তো এইটোত জেনেৰেল মেথামেটিক্সৰ কথা ক'ম, আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট আৰু মষ্ট কণ্ট্ৰভাৰ্চিয়েল টপিক হৈ গৈছে। তো গতিকে এইটো আছিলে কি ক্লাছ 10 লেভেলৰ। গতিকে আপোনালোকে ইমান চিন্তা কৰিব নালাগে 10 লেভেলৰ কাৰণে। মই কেইটামান 8টা মই ইয়াত টপিক দি দিছোঁ। এই টপিকখিনি যদি আপোনালোকে চাই যায়, আপোনালোকৰ মেথছটো হৈ যাব, আৰু আপোনালোকে 100% মাৰ্কছ ইয়াত কেৰি কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ। চাওক, 1 নম্বৰত আছে ফ্ৰেকশ্যন আৰু পাৰ্চেণ্টেজ। ফ্ৰেকশ্যন, আৰু এইখিনিত মই এটা কথা কৈ দিওঁ যে মই এইটো যে 8টা হেৰি দিছোঁ, এইটো টপিক ৱাইজ দিছোঁ, যাতে যোনটো টপিকৰ পৰা অহাৰ চান্সেছ বেছি সেইটো মই আগত লিখিছোঁ, লাষ্টলৈ মই কম অহাৰ চান্সেছ যোনবিলাক সেইবিলাক লাষ্টত লিখিছোঁ। যেনেকৈ ফ্ৰেকশ্যন আৰু পাৰ্চেণ্টেজ, আপোনাৰ মেক্সিমাম যোনবিলাক আমাৰ কম্পিটিটিভ এক্সাম হয় তাত ফ্ৰেকশ্যন আৰু পাৰ্চেণ্টেজৰ কুৱেশ্যন থাকেই থাকে। ৰেচিঅ' প্ৰপৰ্শ্যন আহিব পাৰে, ইণ্টাৰেষ্ট যোনটো য'ত নেকি আমাৰ চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট থাকিব, টাইম এণ্ড ডিষ্টেঞ্চ, বৰ্ডছ, পাইপছ এণ্ড চিষ্টেম এইবিলাক আহিব, মেনচুৰেশ্যন এণ্ড চিম্পল জিঅ'মেট্ৰি আহিব পাৰে, নাম্বাৰ ছিষ্টেম, চিম্প্লিফিকেশ্যন এইবিলাক আহিব, প্ৰবেবিলিটি আৰু ট্ৰিগন'মেট্ৰি। এইকেইটা যদি আপোনালোকে চাই যাব পাৰে আপোনালোকৰ হৈ যাব। তো মই এইখিনিতে মই কৈ দিওঁ, যদি মই ভিডিঅ' আনো তাত সেইটোত মানে ইংলিছত থাকিব কুৱেশ্যন, আৰু কুৱেশ্যনটো ইংলিছত থাকিব, আমি কৰিম ইংলিছত, কিন্তু আমি কথা পাতিম অসমীয়াত। গতিকে তেনেকৈ আমি আগবাঢ়ি যাম। তো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে, আৰু আপোনালোকে যদি বিচাৰে আপোনালোকে যে এনেকুৱা ভিডিঅ' আনিব লাগে, তেন্তে কমেণ্টত মোক জনাব, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, মোক সঁহাৰি জনাব। এইখিনি কৈ পেলাই মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।